চেনে পাহৰিলৈ যাম জীৱন যদি নপাৰে ঘাপ উঠি গতি কৰিলে মোকে যাম জীৱন যদি নপাৰে ঘাপ দূৰণি শুনিছো তামোল চালি দিবলৈ মাতে বসন্ত আহিলে ঐ ভনিটি নাহৰ ডগৰ কপৌনো ফুল ফুলিলে গছৰে ডালতে ঐ ভনিটি কুকুকৈ তুলি দুলে গৰ দিলে পেপাতি বাজিলে নাচনি বিহুতি আহিলে ৰমকে জমকে গছে বনে খলালে পাত গছৰে ডালতে কুলিটিয়ে বিনালে ঢোল পেপাই লগালে মাত এতিয়া বসন্তৰ আগমন আৰু আগমনৰ লগে লগে ইতিমধ্যেই সমগ্ৰ ৰাজ্য জুৰিয়ে বিহুৰ উৎসাহ দেখিবলৈ পোৱা গৈছে বোকাখাতো ব্যতিক্ৰম নহয় আৰু বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ এইবাৰ সোণালী জয়ন্তী উৎসৱ গতিকে সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি বোকাখাতৰ ৰাজহুৱা খেলপথাৰত প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰীক বিহু কৰ্মশালা দিয়া হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা হৈছে আৰু এই কৰ্মশালা প্ৰদান কৰিছে 2005 চনৰ লতাশিলৰ বিহু সমাগ্ৰী সংগীতা কাকতি আৰু 2009 চনৰ বিহু সমাগ্ৰী পাহাৰী বৰুৱাই আৰু লগতে ঢোল বাদন শিকাইছে দেৱেন গগৈ বোকাখাতৰ এগৰাকী লোকশিল্পী বৰঢুলীয়া আৰু তাৰ লগতে আছে খগেন গগৈ বিশিষ্ট লোকশিল্পী অসমৰ এগৰাকী স্বনামধন্য লোকশিল্পী খগেন গগৈ ইয়াত অংশগ্ৰহণ কৰিব এই মুহূৰ্তত মই দেখুৱাইছোঁ অমৰৰ জৰিয়তে সংগীতা কাকতি 2005 চনৰ লতাশিলৰ সমাগ্ৰী আৰু বিহু সমাগ্ৰী সংগীতা কাকতিয়ে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিলে 5 দিন ধৰি আজি যোগদান কৰিছে লতাশিলৰ আন এগৰাকী বিহু সমাগ্ৰী পাহাৰী বৰুৱাই মই প্ৰথমতে সংগীতাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যদিও তেওঁ নাচি আছে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে আৰু ছাত্ৰীসকলৰ উৎসাহ দেখিবলৈ পাইছোঁ কেনেকুৱা বোকাখাতৰ ভাল লাগিছে ইমানখিনি ল'ৰা ছোৱালী ওলাই আহিছে মানে বিহু নাচটো শিকিবলৈ বা ঢোল বাদন শিকিবলৈ খুব ভাল লাগিছে যথেষ্ট আগ্ৰহী ল'ৰা ছোৱালীখিনি শিকায়ো ভাল লাগিছে আৰু যিহেতু নিজৰ ঠাই নিজৰ ল'ৰা ছোৱালীখিনিক শিকাবলৈ পাই আৰু ভাল লাগিছে মানে এফাকি যোজনা তেওঁলোকক শিকোৱা এফাকি বিশেষকৈ ডাঙৰ যিসকল নাচনী তেওঁলোকক শিকোৱা এফাকি যোজনা মাতটো ভাঙি আছে তথাপিতো চেষ্টা কৰিছোঁ বাৰু এই শুকানকৈ পথাৰত মহে ঘূলি ল'লে ওপৰে উৰিলে ঐ ধূলি এই ফাগুনী মলয়াই বতাহ ছাতি মাৰিলে ঐ বহাগী পালে বুলি ধন্যবাদ জনাইছোঁ সংগীতা কাকতি বিহু সমাগ্ৰী লতাশিলৰ 2005 চনৰ আৰু বোকাখাতৰ জীয়ৰী তেজপুৰৰ বোৱাৰী সংগীতা কাকতিয়ে শিকাইছে 5 শতাধিক ছাত্ৰ ছাত্ৰীক একেলগে মোৰ লগত আছে 2009 চনৰ আন এগৰাকী বিহু সমাগ্ৰী পাহাৰী বৰুৱা বোকাখাতৰে জীয়ৰী গতিকে বোকাখাতৰ এইসকল ছাত্ৰ ছাত্ৰীক শিকাবলৈ আহিছে মই দেখিছোঁ যথেষ্ট গোটেই 5 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 14 বছৰ 15 বছৰ বয়সলৈকে ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে এতিয়া প্ৰথম দিন আজি পাহাৰীৰ কেনেকুৱা খুব ভাল লাগিছে আৰু বোকাখাত কেন্দ্ৰীয় বসন্ত উদযাপন সমিতিৰ এয়া প্ৰথম প্ৰচেষ্টা আছিল আৰু এই প্ৰথম প্ৰচেষ্টাতে ৰাইজৰ ইমান সঁহাৰি আৰু দেখিবলৈ পোৱা গৈছে
যে কণ কণ ল'ৰা ছোৱালীটো আহিছে, লগতে দৰ্শক চাবলৈ আহিছে। যদি দৰ্শক আহিছে মানে এইটো এটা খুব এটা মানে কি বুলি ক'ম, ছাকচেছফুল হৈছে, ছাকচেছ হৈছে কৰ্মশালাখন। আৰু মই ইয়াত থাকিবলৈ পাই, যিহেতু ইয়াৰে জীয়ৰী আৰু নিজৰ ঠাইত বিহু শিকোৱাৰ, নিজৰ ঠাইত থাকি ইয়াৰ মজাই বেলেগ। হয়, মই ধন্যবাদ জনাইছোঁ পাহাৰীক। আৰু মই চিনাকি কৰি দিব খুজিছোঁ এগৰাকী মানসজ্যোতি বৰা আৰু লাচিত গগৈ বিশ্ব ৰেকৰ্ডৰ সময়ত যিহেতু তেওঁলোকে একোগৰাকী প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছিল। প্ৰান্তিক বৰা আছে ঢুলীয়া। মই দুয়োগৰাকী বিহুৱাক দেখুৱাইছোঁ। মই উদযাপন সমিতিৰ সৈতে কথা পাতিম, যিহেতু কেন্দ্ৰীয় বসন্ত উৎসৱ বোকাখাটৰ ঐতিহাসিক এক বিহু সন্মিলন, আৰু এই বিহু সন্মিলনে 50 বছৰ গৰকিছে। সোণালী জয়ন্তী উৎসৱ এইবাৰ, গতিকে এইবাৰ কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বিহু নাচৰ আৰু ঢোল বাদনৰ কৰ্মশালা দিয়া হৈছে। 5 শতাধিক ছাত্ৰ ছাত্ৰী এয়া অংশগ্ৰহণ কৰিছে। কৰ্মকৰ্তাসকল আছে, মই চিনাকি কৰি দিছোঁ। মুখ্য সম্পাদক দীপাংকৰ হাজৰিকা, কাৰ্যকৰী সভাপতি অভিজিত নাথ, কাৰ্যবাহী সম্পাদক ৰূপজ্যোতি ভৰালী আৰু মুখ্য সম্পাদক আন এগৰাকী গীতাৰ্থ শইকীয়া। গতিকে আমি সকলোৱে, মই এই বিহু সন্মিলনীৰ ময়ো এগৰাকী মুখ্য সম্পাদক, গতিকে মই আপোনাৰ পৰাই জানিব খুজিম এই যিটো পৰিৱেশ আজি বিহু সন্মিলনে কৰিছে কেন্দ্ৰীয় বসন্ত উৎসৱে, কেনেধৰণৰ সঁহাৰি? সঁচাকৈ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পোৱা হৈছে। আজি প্ৰথমবাৰৰ বাবে বোকাখাট কেন্দ্ৰীয় বসন্ত উৎসৱে এই কৰ্মশালা আয়োজন কৰিছে, আৰু এই কৰ্মশালাৰ যোগেদি ৰাইজৰ মাজত যি বিহুৰ যি মানে শিকাৰ যি মানসিকতা ৰাইজৰ মাজত গঢ়ি উঠিছে, খুব সুন্দৰ লাগিছে। আৰু এই পৰিৱেশটোৱে আচলতে খুব সুন্দৰ হৈ গঢ়ি উঠিছে। আমি জানো বোকাখাট ষ্টেচন ক্লাবে 50 বছৰ অতিক্ৰম কৰাৰ বাবে বোকাখাট ষ্টেচন ক্লাব, সন্মিলিত যুৱ সংঘ, মধ্য বোকাখাট বিহু সন্মিলন আৰু নাগৰিক কল্যাণ সমিতি আৰু কেন্দ্ৰীয় বিহু সন্মিলনৰ যৌথ উদ্যোগত যি আমি কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন কৰি আহিছোঁ, আৰু এই ষ্টেচন ক্লাবৰ 50 বছৰ উপলক্ষে আচলতে এই সোণালী জয়ন্তী আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইয়াত এই পৰিৱেশটোৱে আচলতে ৰাইজক এক খুব সুন্দৰ বিহুৰ এই বতৰত খুব সুন্দৰ মানসিক আৰু সাংস্কৃতিক উৎকৰ্ষ সাধনৰ বাবে এক পৰিৱেশ দাঙি ধৰিছে। এইটো আমাৰ বাবে অতি যোগাত্মক দিশ। আমি আশা কৰোঁ বোকাখাট কেন্দ্ৰীয় বসন্ত উৎসৱে অকল এই বিহু কৰ্মশালাই নহয়, আৰু ইয়াতকৈ দীঘলীয়া, আজি এইবাৰ 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। অনাগত দিনত ইয়াতকৈ দীঘলীয়া কৰ্মশালাৰ যোগেদি বোকাখাটতে আমি বিহুৱতী বিচাৰি, হুঁচৰি বিচাৰি যাতে ঘূৰি ফুৰিব নালাগে, আমি সকলোকে ফোনাফোনি কৰি থাকিব নালাগে। আমাৰ মাজৰ পৰাই বিহুৱতীৰ সৃষ্টি হওক, মৌ বিহুৱতীৰ সৃষ্টি হওক, হুঁচৰিৰ সৃষ্টি হওক, ইমানখিনি আমি কামনা কৰিছোঁ। ধন্যবাদ। খুব মই ধন্যবাদ জনাইছোঁ। মই মুখ্য সম্পাদক গীতাৰ্থ শইকীয়াৰ ওচৰলৈ আহিছোঁ। গীতাৰ্থ শইকীয়া, এইবাৰ এই কৰ্মশালা হ'ব বিহুত আৰু অন্য সোণালী জয়ন্তী উপলক্ষে কি আৰু মুখ্য কাৰ্যসূচী থাকিব? হয়, বোকাখাট কেন্দ্ৰীয় বিহুৰ যিহেতু এবাৰ সোণালী জয়ন্তী বৰ্ষ, আৰু আমি সকলোৱে জানো যে বোকাখাট কেন্দ্ৰীয় বিহুৰ সভাপতি আমাৰ সন্মানীয় সভাপতি বোকাখাট সমষ্টি বিধায়ক শ্ৰদ্ধা সন্মানীয় অতুল বৰা ডাঙৰীয়া, তেখেতেও খা খবৰ লৈ আছে প্ৰতিটো মুহূৰ্ততে। আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি আপোনাৰ পিঠা পনা প্ৰতিযোগিতা, থলুৱা সাজপাৰ প্ৰতিযোগিতা, আপোনাৰ খাদ্য মেলাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী, তাৰ লগত থাকিব আমাৰ 50 বছৰ ইয়াত এখন স্মৃতিগ্ৰন্থ থাকিব। তাৰ উপৰিঞ্চি বৰ বিহুৱতী, সৰু বিহুৱতী, মৌ বিহুৱতী, হুঁচৰি, জেং বিহু, এনেকুৱা ধৰণৰ কাৰ্যসূচী এইবোৰ থাকিব। আৰু আমি আশা কৰিছোঁ সমূহ বোকাখাটবাসী ৰাইজৰ সহায় সহযোগ, দিহা পৰামৰ্শ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। কাৰ্যকৰী সভাপতি সঞ্জীৱ শইকীয়াৰ ওচৰলৈ আহিছোঁ। এইবাৰ যথেষ্ট এক ব্যতিক্ৰমী পদক্ষেপ কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিয়ে লৈছে। নিশ্চয়, আমাৰ এইবাৰ যিহেতু কেন্দ্ৰীয় বসন্ত উৎসৱৰ সোণালী জয়ন্তী বৰ্ষ, এই সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে আমি এইবাৰ পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিয়ে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা ভাগি আমি অনুষ্ঠিত কৰিছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে যে 500ৰো অধিক ইয়াত প্ৰশিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিছে, আৰু আপোনালোকে দেখিছে যে আমাৰ পাহাৰী বৰুৱা বিহু সামগ্ৰী আৰু সংগীতা কাকতি বিহু সামগ্ৰী দুয়োগৰাকীয়ে ইতিমধ্যে ইয়াত আহি আমাৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দি আছে। আৰু এইবাৰ আমি যোৱা বিগত 2টা বৰ্ষত আমি শোভাযাত্ৰা অনুষ্ঠিত আমি ওলোৱা নাছিলোঁ, কিন্তু আমি এইবাৰ সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে আমি এক বৰ্ণিল শোভাযাত্ৰাৰ আমি আয়োজন কৰিছোঁ। আৰু বিশেষকৈ আমি এটা আশাবাদী, যিহেতু আমাৰ কেন্দ্ৰীয় বসন্ত উৎসৱ ভাগীৰ সভাপতি সন্মানীয় বোকাখাট বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, আমি নিশ্চয় আমি গৰ্বৰে ক'ব পাৰোঁ যে
আগন্তুক আমাৰ যি সোণালী এই কেন্দ্ৰীয় বসন্ত উৎসৱৰ 11-12 যি মে'ত অনুষ্ঠিত হ'ব সুকলমে অনুষ্ঠিত হ'ব। মই ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে জনাব খুজিছোঁ আমাৰ দৰ্শকসকলক যে এইবাৰ কেন্দ্ৰীয় বসন্ত উৎসৱৰ সোণালী জয়ন্তীৰ যি সাংস্কৃতিক সন্ধ্যা হ'ব এই সাংস্কৃতিক সন্ধ্যাত কণ্ঠদান কৰিব জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু আস্থা জিতাই। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। আমি নিজেও যিহেতু উদ্যোক্তা, গতিকে মই কৰ্মশালাৰ জৰিয়তে আমাৰ দৰ্শকসকলক ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আৰু তাৰ লগতে বিহুৰ বাবে নিমন্ত্ৰণো জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।